ধৰি ভকত সদা দিও হেব তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। দেৱঋষি সুবাসিক জানিলে আমি আনন্দিত হম। দেৱঋষি প্ৰভু জগতবাসীৰ সকলোৰে মংগল নে? দেৱঋষিৰ অন্তৰ্ভাগত দৰ্শন কৰি এনে ভাৱ হৈছে কিবা যেন নতুন সংবাদহে গ্ৰহণ কৰি আনিছে। দেৱঋষি প্ৰভু লক্ষ্মীৰ কথাই যদি সত্য হয় তেন্তে সংবাদ কি কৰা প্ৰকাশ? সৃষ্টি স্থিতি প্ৰলয়ৰ তুমিয়ে গৰাকী, তথাপিতো সুধিছা যেতিয়া এইদাৰদক সংক্ষেপতে কওঁ শুনা প্ৰভু। দেৱঋষি প্ৰজাপতি দক্ষ তেওঁৰে কন্যা সতী সুন্দৰীৰ স্বয়ম্বৰ কৰোতে আয়োজন যক্ষ ৰক্ষ দৰ দেৱতা সকলোকে কৰিছে নিমন্ত্ৰণ। বাকী মাথো ভূতাত বিঘপাহত। দেৱঋষি প্ৰভু তাৰ বাবে নকৰিবা অলপ আক্ষেপ। সময়ত মহাদেৱ নিজেই আহি স্বয়ম্বৰ স্থলীত হব উপস্থিত। আমন্ত্ৰণ নিমন্ত্ৰণ নালাগে শিৱ। দক্ষৰ দোষিতা সতীয়েও কায়মনু বাক্যে কৰি আছে শিৱকেই ধ্যান। কি মধুৰ বচন সুধালা মোক। গৃহহীন মায়াহীন শিৱ নিজেই হব কি হস্তি? নহয় দেৱঋষি প্ৰভু মায়াত বিভোৰ হৈ নাথাকে শংকৰ। একমাত্ৰ দক্ষ দুহিতা সতীৰ ভাবে লভিছে জনম।
লক্ষ লক্ষ দক্ষ আহিলো নোৱাৰে বাধা দিব শিৱানী সতী আৰু শুনা দেৱ ঋষি ৰহস্য ভীষণ কওক প্ৰভু ব্ৰহ্মা মনু সনত কুমাৰ আৰু তোমাৰ দৰে মহাদেৱ মহাভক্তই জানিবা আমাৰ ভকত বৎসল আমি ভগৱন্ত ভকতৰে প্ৰাণ প্ৰিয় ভক্তৰ দুখ মই নহহো কদাপি সেয়েহে শিৱদ্ৰোহী দক্ষৰ দৰ্পশূন্য হব অচিৰে প্ৰলয়ৰ বিভীষিকা দেখিব জগতে এইটো অতিকে ভীষণ বুজিলো প্ৰভু নাই আৰু মদত সংশয় ইচ্ছাময় তুমি ভগৱান ইচ্ছাপূৰ্ণ হবই তোমাৰ বাৰু প্ৰভু দেৱ ঋষি পুদস্ৰ জনৈ প্ৰণিপাত যাওঁ এবে মই দক্ষ পুৰীলৈ Rudhi